এজাক নেৰানেপেৰা বৰষুণ আৰু তাৰ পাছতেই গুৱাহাটী মহানগৰীত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন স্থানত গুৱাহাটীৰ কৃত্ৰিম বান পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই গুৱাহাটীৰ ছাৰ্ভেত উপস্থিত আছোঁ আৰু ছাৰ্ভেত যিটো মূল ৰাজপথ, সেই ৰাজপথ যেন মহাসাগৰত পৰিণত হৈছে। এয়া দেখুৱাইছোঁ আমি পোনপটীয়া সম্প্ৰচাৰ ND24 দৰ্শকসকলক কি পৰিৱেশৰ সূচনা হৈছে ছাৰ্ভে অঞ্চলত। বহুকেইখন বাহন ইতিমধ্যে বিকল হৈছে আৰু এই যিটো পথ আছে সেই পথেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এয়া দেখুৱাইছোঁ লোকসকলৰ কেনেধৰণে আলাই আথানি হৈছে, কি ধৰণৰ পৰিৱেশৰ সূচনা হৈছে এই পথেৰে আহ যাহ কৰা লোকসকলৰ। আৰু বহুকেইখন স্কুটাৰ ইয়াতে বিকল হৈ পৰি ৰৈছে। মই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। সতীৰ্থ হিতেশ আছে, হিতেশক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেইবাখনো বাহন ইয়াতে বিকল হৈ এনেধৰণে পৰি লৈছে। এয়া যেন ৰাজপথ নহয়, এটা মহাসাগৰত পৰিণত হৈছে। বহু লোক তেওঁলোকে ঘৰলৈ উভতিছে আৰু এনেধৰণে অকণমান আপোনালোকৰ কাষলৈ আহিছোঁ। যিহেতু বৰষুণ দিলে গুৱাহাটীৰ এই বিপৰ্যয়ৰ ছবি নতুন কথা নহয়, আজিও তেনেধৰণৰ এটা পৰিৱেশ। এইটো পৰিৱেশটো বৰ বেয়াই হৈছে। এইটো ব্ৰিজতকৈ এইটো যদি ৰাস্তাটো অলপ ওখ কৰাৰ গুৰুত্ব দিলে হয় তেতিয়া বেছি ভাল হ'লে হয়, তেতিয়া খৰচাটো ইমান নহ'ল হয়। সেইটোৱে কথা। আজি আপোনালোকে পদপথেৰে আহিবলগীয়া এটা অৱস্থা হৈছে, ৰাজপথ ব্যৱহাৰ কৰিব পৰা নাই নাই একদম নাই পৰা। আমি হাতী গাঁৱৰ হেৰিৰ পৰা আহিছোঁ, আমি ঠেলাই কেনে আহিছোঁ। স্কুটিখন বেয়া মানে ষ্টাৰ্টটো বন্ধ হৈ গ'ল। বিকল হৈছে নেকি আপোনাৰ স্কুটি? হয়, বিকল হৈছে। সেইকাৰণে ষ্টাৰ্ট কৰিলোঁ কিন্তু চলোৱা নাই। নেক্সট টাইম ঠেলাই লৈ আহিছোঁ। এয়া দেখুৱাইছোঁ এগৰাকী লোক, তেওঁৰ স্কুটাৰখন বিকল হৈ পৰিছে আৰু এনেধৰণে কেইবাখনো স্কুটাৰ, কেইবাখনো বাহন ইয়াতে বিকল হোৱা পৰিলক্ষিত হৈছে। আমি ছাৰ্ভেৰ পৰা সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেৱল ছাৰ্ভেই নহয়, গুৱাহাটীৰ বিভিন্ন স্থানত এনেধৰণৰ কৃত্ৰিম বান পৰিলক্ষিত হৈছে। বিভিন্ন স্থানত লোকসকল যমৰ যাতনাত ভুগিবলগীয়া হৈছে। এয়া নতুন ছবি নহয়, আজিৰ ছবি নহয়। প্ৰতিদিনে এজাক বৰষুণ দিলে এনেধৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন বিস্তীৰ্ণ অঞ্চল পানীত বুৰ যোৱা পৰিলক্ষিত হয়। এই মুহূৰ্তত আমি ছাৰ্ভেৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু ইয়াতে লোকসকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাখনো বাহন আমি ইতিমধ্যে দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেইবাখনো বাহন বিকল হৈছে আৰু লোকসকলৰ মাজত আচলতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ক'ৰ পৰা আহিছে বাইদেউ? মই বশিষ্ঠৰ পৰা আহিছোঁ। বশিষ্ঠৰ পৰা। এনেকুৱা এটা অৱস্থা পানী তাতে বেছি পানী নাই, ইয়াতে বহুত পানী আছে। কি ধৰণে আহিছে? পদপথেৰে আহিব লগা হৈছে, গাড়ী চলা নাই? গাড়ী চলা নাই, গাড়ী চাবি ৰখি গৈছে ৰাস্তাত আৰু চলি আছে গাড়ী। এনেধৰণে যিহেতু এই যিটো পথ, এই পথত যান বাহনৰ চলাচল ইতিমধ্যেই ইয়াতে চলাচল বন্ধ কৰি দিয়া হৈছে, যাৰ বাবে লোকসকল খোজকাঢ়ি নিজৰ গন্তব্যস্থানলৈ আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। আমি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এই সমস্যা সমাধান কেতিয়া হ'ব? বিভিন্ন সময়ত চৰকাৰে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে, বানমুক্ত গুৱাহাটীৰ কথা উল্লেখ কৰি আহে। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰতিখন চৰকাৰে দিয়ে, প্ৰতিটো দলেই দিয়ে, কিন্তু নিৰ্বাচনৰ পাছত সকলো ফুটুকাৰ ফেনত পৰিণত হয় আৰু এনেধৰণে যমৰ যাতনাত ভুগিবলগীয়া হয় গুৱাহাটী মহানগৰবাসী। আৰু আজিও ঠিক একেই পৰিৱেশৰ সূচনা হৈছে এই অঞ্চলটোত আৰু আমি সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সকলোৰে এটাই প্ৰশ্ন যে কেতিয়া সমস্যা সমাধান হ'ব, অৰ্থাৎ কেতিয়া বানমুক্ত হ'ব গুৱাহাটী, কেতিয়া এই যি সমস্যা, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব গুৱাহাটীবাসীয়ে। সকলোৰে এটাই প্ৰশ্ন যে বানমুক্ত কেতিয়া হ'ব গুৱাহাটী মহানগৰী। এনেধৰণৰ বৰষুণ এজাক দিলে এই পথছোৱাত মহাসাগৰত পৰিণত হয়। মহাসাগৰত পৰিণত আগৰ পৰা এইটোতো গতানুগতিক চলিয়ে আছে। এইটো কৈও কিমান চিঞৰিব, ৰাইজে চিঞৰি ভাগৰি পৰিছে। এতিয়া চব যেনিয়ে যায়, অলপ বৰষুণ দিয়াৰ লগে লগে এইটো কিমান খৰচা কৰিছে দেখিয়ে আছোঁ। আমি ইয়াতে থাকি ডাঙৰ হ'লোঁ, ইয়াৰ বুঢ়া হৈ গ'লোঁ, কিন্তু ইয়াৰ বানপানী শেষ নহ'ল। আলাই আথানি এয়া দেখিছে কি অৱস্থা। গাড়ী থাকে, স্কুটিৰ আগত থৈ এতিয়া বস্তু নিবলৈ আহিছোঁ চেণ্ডেল পিন্ধি ইয়াতে। এনেধৰণে সকলোৱে আচলতে উল্লেখ কৰিছে যে এই অঞ্চলতে থাকি তেওঁলোকে এনে যমৰ যাতনা ভুগিবলগীয়া হৈছে। আমি অকণমান আগুৱাই যোৱাৰ চেষ্টা কৰিম। যথেষ্ট লোক ইয়াতে যিহেতু এই স্থানত ৰৈ আছে, কাৰণ ক'লৈকো যাব পৰা নাই, সকলোতে পানী। অকণমান আপোনাৰ কাষলৈ আহিছোঁ। এটা যথেষ্ট যমৰ যাতনা ভুগিবলগীয়া হৈছে আৰু এজাক বৰষুণ দিলে কেৱল আজিৰ দিনটোতে নহয়, প্ৰতিদিনে এনেধৰণৰ অৱস্থা। যোৱাকালি ৰাতি হৈছিল পানী এনেকুৱা, কিন্তু যোৱাকালি মানুহ নাছিল কাৰণে গম পোৱা নাছিল। ৰাতি 2টা বজাত মই ওলাই আহিছিলোঁ, ইয়াতকৈ বেছি পানী আছিল যোৱাকালি ৰাতি। ৰাতিপুৱা নহ'ল, এতিয়া আকৌ হৈ গ'ল। এতিয়া মানুহ আহিব, ৰখি আছোঁ, ফাৰ্ষ্ট টাইম আহিব, এতিয়া পানী দেখাবে ভয়ে কৰে নেকি, গাঁৱৰ পৰা আহি আছে।
সেই আগুৱাই ল'বৰ কাৰণে আহিলোঁ সেইকাৰণে বহুত ভয়ংকৰ পৰিৱেশ বাহনো আমি দেখিছোঁ ইয়াতে বিকল হৈ আছে। অঁ বিকল হৈছে আপোনাৰ বাছ ফচি আছে আপোনাৰ গ্ৰীণ বাছ যাতায়াত বাছ কমপ্লিট বন্ধ হৈ গৈছে বহুত ভয়ংকৰ পৰিস্থিতি হৈছে বৰ্তমান গুৱাহাটীত এই ৰুক্মিণী গাঁৱৰ ফালেতো যাবই নোৱাৰি ইপিনে এক বুকু পানী হৈছে ভিতৰৰ ফালে ৰুক্মিণী গাঁৱৰ ফালে এয়াই হৈছে বৰ্তমানৰ ছবি আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পদপথেৰে এতিয়া বাহন চলিবলগীয়া অৱস্থা হৈছে, পদপথেৰে যান বাহন চলিবলগীয়া অৱস্থা হৈছে আৰু লোকসকলৰ মাজত আলা এথানিৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ কেইবাখনো বাহন এই যিটো ৰাজপথ আছে সেই ৰাজপথতে বিকল হৈ পৰিছে, তেওঁলোক মাজতে আবদ্ধ হৈ পৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আন এখন গ্ৰীণ বাছ এই মুহূৰ্তত সেই স্থানত আবদ্ধ হৈ পৰিবলগীয়া হৈছে, ষ্টাৰ্ট বন্ধ হৈ গৈছে সেই গ্ৰীণ বাছৰ। আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ ND24ৰ দৰ্শকসকলক এই যি দুৰ্দশা, এই দুৰ্দশাৰ কথা কিমান ক'ব, এই দুৰ্দশাৰ কথা কিমান উল্লেখ কৰিব, কিন্তু কোনো আঁচনিয়ে যে এই সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই, কোনো এখন আঁচনিয়ে যে ঢুকি পোৱা নাই, সেই কথা এই ছবিখনে আচলতে পৰিস্ফুট কৰে।